Hello my dear student, welcome back to my channel Education. Mormor ছাত্ৰ-ছাত্ৰী সকল আজি মই তোমালোকক সপ্তম শ্ৰেণীৰ অংকুৰণ কিতাপৰ সপ্তম শ্ৰেণীৰ অসমীয়াৰ যেটো আছে পাঠ নম্বৰ 5 বিজ্ঞান আৰু আমাৰ মানসিকতা এই পাঠটো মই তোমালোকক কৈ দিবলৈ ওলাইছো থুলমুলকে কৈ দিম আৰু প্ৰশ্ন উত্তৰখিনিহে মই দি দিম গতিকে তোমালোকে ভিডিওটো শেষলৈ চাবা জনে প্ৰশ্ন উত্তৰখিনি লিখা নাই লিখি ল'ব পাৰিবা গতিকে বলাচোন আমি ভিডিওটো আৰম্ভ কৰো টুত কি কোৱা হৈছে চাবা বৈদ্যুতিক মাধ্যমৰ জৰিয়তে চকুৰ প্ৰচাৰতে বিশ্বৰ এখন ঠাইৰ বাতৰি আন এখন ঠাইলৈ প্ৰেৰণ কৰিব পাৰি বৰ্তমান সময়ত ভ্ৰাম্যভাষ মোবাইল অৰ্থাৎ মোবাইলৰ কথা কৈছে জৰিয়তে ভিন্ন ৱেবছাইট এপ আদিৰ ব্যৱহাৰ কৰি বিভিন্ন বিষয়ৰ তথ্যপাতি পাব পাৰি আমি তো আজিকালি সকলো বস্তু প্ৰায় গুগল কৰো মোবাইলৰ এপৰ দ্বাৰাই আমি পাও ন এইবোৰ কথা কৈছে তদুপৰি এই তথ্যসমূহ চৌদিশে বিস্তাৰিত হোৱাত আমাৰ সকলোৰে সুবিধা হৈছে বৈদ্যুতিক মাধ্যমৰ জৰিয়তে শ্ৰেণীকোঠাত শিকাবলগীয়া বস্তুসমূহ বাস্তৱ ৰূপত বৰ্ণনা কৰিব পাৰি বৰ্তমান সময়ত অনলাইনৰ ব্যৱহাৰ কৰি টকা পইচা আদিও প্ৰেৰণ কৰিব পৰা হৈছে আমি ফোন পে গুগল পে এইবোৰ আমি ইউজ কৰো ন এইবোৰৰ পৰা এঠাইৰ পৰা আনঠাইলৈ পইচা পঠিয়াব পাৰো ইমানবোৰ সুবিধা প্ৰদান কৰা এই বৈদ্যুতিক মাধ্যমৰ অপপ্ৰয়োগে কেতিয়াবা সমাজত অশান্তি বিয়পায় তেনে এটি সৰ্বনহিয়া দিশ হ'ল উৰাবাতৰিৰ মিছা ঘটনাবোৰ বা মিছা কথাবোৰ উৰাবাতৰিবোৰ সংক্ৰামক ৰোগৰ দৰে বিয়পি পৰি সমাজৰ যথেষ্ট ক্ষতি কৰে গতিকে এনে ধৰণৰ উৰাবাতৰিত ভুল নগৈ বাতৰিসমূহ যুক্তি সহকাৰে বিশ্লেষণ কৰি গ্ৰহণ কৰাৰ বিষয়ে ইংগিত দিবলৈ পাঠটোত প্ৰয়াস কৰা হৈছে মানে উৰাবাতৰি যাতে মিছা কথাবোৰ যাতে বিশ্বাস কৰি লোৱা নহয় এটাৰ পৰা আন এটা কথাবোৰ যে বাগৰি যায় সেইবোৰ কথা বিশ্বাস নকৰিবলৈ এই পাঠটোত কোৱা হৈছে মানে পাঠটোত আমাৰ এখন স্কুলৰ কথা কোৱা হৈছে যেটো মানে অভিভাৱক সকলৰ মাজত এজন অভিভাৱকে মানে স্কুলৰ পৰা মানে সকলো ল'ৰা ছোৱালীকে চিটা দিয়া অৰ্থাৎ মানে বেজি দিয়া মানে যিবিলাক কিছুমান এনেকুৱা ধৰণৰ কিছুমান বেমাৰ আছে ন জলাতংক ইনফ্লুৱেঞ্জা হেপাটাইটিছ এইবিলাকৰ পৰা আমি সৰু কালতে বেজি লৈ ল'ব লাগে ইয়াৰ পৰা হাত হাৰিবলৈ গতিকে এনেকুৱা ধৰণৰ বেজি সিহঁতৰ স্কুলখনত দিবলৈ আহিছিল কিন্তু এজন অভিভাৱকে এই প্ৰচাৰটো বেয়াকৈ পেলাইছিল মোবাইলত মানে কৈছিল যে চিটা দিলে বেয়া হ'ব বেমাৰ হ'ব এইবোৰ কৈছিল মানে সেই কাৰণে কোনেও মানে চিটা ল'বলৈ যোৱা নাছিল কিন্তু পিছত এই খবৰটো গম পাই প্ৰধান শিক্ষকে যেতিয়া গম পাইছিল ৰতন পায়েং নামক মানে ব্যক্তিজনক কৈছিল আৰু তেখেতে আহি মানে এখন সভা অনুষ্ঠিত কৰিছিল মিটিং দিছিল যাতে কথাখিনি বুজাই ক'ব পাৰে সকলোকে যে এইটো আকৌ বেয়া নহয় চিটা লোৱাটো গতিকে তেখেতে এই মিটিংখনত সকলোকে সবখিনি বুজাই দিছিল যে কিয় আমি বেজিবিলাক ল'ব লাগে কিমান মানে ভাল ল'ৰা ছোৱালীৰ কাৰণে এই বেজিখিনি ল'লে এইখিনি বুজাই কৈছিল আৰু প্ৰধান শিক্ষকে এইখিনিও লগতে কৈছিল যে এনেকুৱা মানে উৰাবাতৰি মোবাইলত যিবিলাক প্ৰচাৰ হৈছিল মিছামিছি কথাবোৰ সেইবিলাকো মানে যাতে কোনেও আগন্তুক দিনত বিশ্বাস কৰি নলয় এইবোৰ মানে বুজাইছিল আৰু সকলোকে মানে মিটিংখনত উপস্থিত থকাৰ বাবে ধন্যবাদো দিছিল গতিকে উৰাবাতৰি কেনেকৈ মানে প্ৰচাৰ হৈছিল গোটেই কাহিনীটো ইয়াতে দিয়া আছে তোমালোকে পঢ়ি ল'বা মই থুলমুলকৈ তোমালোকক ক'লো এতিয়া তোমালোকক প্ৰশ্ন উত্তৰখিনি দি দিওঁ বলা চাবা প্ৰথম প্ৰশ্নটো দিয়া আছে চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল এনসাৰটো হ'ব উদ্ভাৱন তন্ত্ৰটো ভ্ৰাম্যভাষ অৰ্থাৎ মোবাইলৰ জৰিয়তে প্ৰচাৰ হৈছিল নেক্সট কোৱেশ্চন আছে বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ চিটা লোৱাৰ ভয়ত অহা নাছিল এনেদৰে এনসাৰটো লিখিবা নেক্সট কোৱেশ্চন আছে বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল এনসাৰটো লিখিব পাৰিবা প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং আহিছিল এনেদৰে এনসাৰটো লিখিবা এতিয়া চাবা 3 নম্বৰ প্ৰশ্নটি আছে ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত চিটা ল'লে কি হ'ব বুলি কৈছিল উত্তৰ হ'ব ভ্ৰাম্যভাষত অহা বাতৰিটোত চিটা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল 6 নম্বৰ প্ৰশ্ন জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল উত্তৰ জংকীয়ে বুধবাৰৰ দিনা ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ-ছাত্ৰীসকলকো দেখা নাছিল 9 নম্বৰ প্ৰশ্ন সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসক গৰাকীয়ে কি কৈছিল উত্তৰ হ'ব অন্য অণুজীৱৰ দৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে কিছুমান শক্তিশালী বীজাণুৱে পলিঅ' হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে
হ্ৰাস কৰে চিটা প্ৰয়োগ কৰি এই ভয়ানক ৰোগসমূহক দূৰ কৰিব পাৰি ঘ নম্বৰ প্ৰশ্ন উৰাবাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল উত্তৰ হ'ব উৰাবাতৰিটোৱে ৰতনপুৰ গাঁৱৰ মাজত ভয়ৰ সৃষ্টি কৰিছিল ন নম্বৰ প্ৰশ্ন প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল উত্তৰ হ'ব এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক ছাত্ৰ-ছাত্ৰী আৰু ডাক্তৰ পায়াঙক মাতিছিল আৰু তেওঁ চিটাৰ বিষয়ে বুজাই দিছিল 4 নম্বৰত চাবা ইয়াত মিলোৱা দিয়া আছে মিলাবলৈ দিছে হাত হ'ব নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনাবেচা কৰা ঠাই দিয়া আছে এটো বীজাণু প্ৰাংগণ হ'ব চোতাল বীজাণু হ'ব ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু সংক্ৰামক হ'ব এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা হচৰা প্ৰতিৰোধ হ'ব বাধা পুষ্টিকা হ'ব সৰু কিতাপ তাৰপিছত চাবা 5 নম্বৰ শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয় কথাষাৰ কোনে কাক কিয় কৈছিল এই কথাষাৰ জংকিয়ে শংকৰক কৈছিল যেতিয়া জংকিয়ে শংকৰৰ ঘৰলৈ গৈ দেখিছিল যে শংকৰে এতিয়াও স্কুল যাবলৈ ওলোৱা নাই তেতিয়া এই কথাষাৰ শংকৰক কৈছিল 6 নম্বৰ উৰাবাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ হোচৰা ৰোগ কথাষাৰৰ বিষয়ে তলত আলোচনা কৰি লিখিবলৈ দিছে বহলাই এনেদৰে লিখিব পাৰা উৰাবাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ হোচৰা ৰোগ এই কথাষাৰৰ মূল ভাৱ হৈছে হোচৰা ৰোগসমূহ এজনৰ শৰীৰৰ পৰা অন্য এজনৰ শৰীৰলৈ বিয়পি পৰে ঠিক একেদৰে উৰাবাতৰিবোৰো এজন লোকৰ কাণৰ পৰা আন হাজাৰজন লোকৰ কাণলৈ বিয়পি পৰে হোচৰা ৰোগসমূহ যেনে ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ঠিক তেনেদৰে উৰাবাতৰিসমূহেও মানুহৰ ভীষণ অপকাৰ কৰে আৰু কেতিয়াবা এই উৰাবাতৰিসমূহৰ ফলতেই মানুহ মৃত্যুমুখত পৰিবলগীয়া হয় তাৰপিছত 7 নম্বৰত দিয়া আছে তলৰ বাকচত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা দলংখনত লৰাবোৰে খেলি আছে কলং এখন নদীৰ নাম শিং নথকা গৰুক লাওমোৱা বোলে ৰং লৰা ছোৱালীবোৰে পথাৰত ৰং মনে খেলি আছে তাৰপিছত 8 নম্বৰত চাবা এটা শব্দত প্ৰকাশ কৰা দিয়া আছে যি একেলগে পঢ়ে এটো হ'ব সহপাঠী গাঁৱৰ মুখিয়াল গাঁও বুঢ়া যি জানিবলৈ ইচ্ছা কৰে উৎসুক বা আগ্ৰহী কাৰো পক্ষ নোলোৱা নিৰপেক্ষ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ সংক্ৰামক তাৰপিছত 9 নম্বৰত দিয়া আছে বিপৰীত শব্দ আৰম্ভ শেষ বাদ অবাদ উপস্থিত অনুপস্থিত অপকাৰ উপকাৰ দিন ৰাতি মান্তি অমান্তি তাৰপিছত ইয়াত উৰাবাতৰিৰ বিষয়ে দিয়া হৈছে উৰাবাতৰি কাক কয় বিভিন্ন মাধ্যমৰ মাজে প্ৰচাৰিত হোৱা অপ্ৰামাণিক উৎসৰ পৰা ওলোৱা আৰু সত্য নিৰূপণ নোহোৱা তথ্য বা খবৰক উৰাবাতৰি বোলে মানে অপ্ৰামাণিক মানে কোনো প্ৰমাণ নাই কথাটোৰ কোনো যুক্তি নাই সত্য নিৰূপণ নোহোৱা মানে সত্যতা কোনো নাই এনেকুৱা কথাক মানে উৰাবাতৰি বুলি কয় পঢ়িবা যেতিয়া বুজিবা বাৰ সামাজিক মাধ্যমৰ বিষয় আছে গতিকে এইখিনি আছিল তোমালোকৰ 5 নম্বৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰখিনি আশা কৰিছো ভিডিঅটোৰ পৰা তোমালোকে লাভান্বিত হ'বা আকৌ এটি নতুন ভিডিঅ হৈতে লগ পাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ 5 নম্বৰ অসমীয়াৰ 5 নম্বৰ চেপ্টাৰ বিজ্ঞান আৰু আমাৰ মানসিকতা গতিকে মই প্ৰশ্ন উত্তৰখিনি দি দিলো তোমালোকে মুখস্থ কৰিবা লিখিবা আকৌ যদি কিবা জানিবলগীয়া থাকে কমেন্টত জনাবা আজি ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো আকৌ এটি নতুন ভিডিঅৰ হৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই